আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ। কালি ইতিমধ্যে আপোনালোকক মই জনাইছিলোঁ যে আপোনালোকে মেৰিট লিষ্ট কেনেকৈ চাব পাৰিব তাৰ বিষয়ে আপোনালোকক জনালোঁ। আজি কেইটামান বিশেষ কথা যিখিনি কথাক লৈ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ, বিশেষকৈ সেইসকলৰ কাৰণে যিসকলে মোক কমেণ্ট কৰিছিলে যে মেৰিট লিষ্ট কেতিয়া ওলাব, আৰু বহুতৰ মাজত হয়তো কনফিউজন আছে। কিছুসকলে কৈছে 10 তাৰিখে ওলাব, কিছুসকলে কৈছে 13ত ওলাব, আৰু কিছুসকলৰ এটা অসুবিধা আছিলে যে তেওঁলোকে কৈছে যে ভুলবশতঃ আচলতে কিছুসকলৰ বেলেগ বেলেগ ডকুমেণ্টছ আপলোড হৈ গৈছে। চ' তেনে ক্ষেত্ৰত আচলতে তেওঁলোকৰ কি হ'ব বা কেনেকুৱা ধৰণৰ কি হ'ব কথাখিনি সুধিছিল, আৰু সেইখিনি সম্পৰ্কে আপোনালোকক আজি ভিডিঅ'টিত অৱগত কৰিব বিচাৰিছোঁ। সকলোকে প্ৰথমতে আপোনালোক যদিহে মোৰ চেনেলটোত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, চেনেলটো শ্বেয়াৰ কৰিব যিমান পাৰে সিমান ভিডিঅ'টো, যিহেতু সকলোৰে বাবে ইম্পৰ্টেণ্ট হয়। আৰু যিখিনি কথা মই সাধাৰণতে কওঁ আপোনালোকক, সেই কথাখিনি আপোনালোকক সকলোৰে কাৰণে বহুত বেছি প্ৰয়োজনীয় হয়। চ' আপোনালোকৰ কাৰণে প্ৰথমতে জনাওঁ যে আপোনালোকৰ যি মেৰিট লিষ্ট, সেই মেৰিট লিষ্টটো কেতিয়া ওলাব আপোনালোকক মই জনাই থওঁ। যিটো প্ৰথম ন'টিছ আছিলে, প্ৰথম ন'টিছৰ মতে আপোনালোকৰ যি মেৰিট লিষ্ট আছিলে সেয়া 10 তাৰিখে ওলোৱা কথা আছিল, অৰ্থাৎ এই জুন মাহৰ 10 তাৰিখে। আৰু সেই ন'টিছখন যিহেতু এক্সটেণ্ড কৰিলে, প্ৰত্যেকটো ডেট যিহেতু এক্সটেণ্ড কৰা হ'ল, চ' এক্সটেণ্ড কৰাৰ বাবে আপোনালোকৰ এতিয়া যিটো মেৰিট লিষ্টৰ যিটো ডেট আচলতে নতুন এইখন ন'টিছখনত আচলতে আহিছে, সেইটো হৈছে আপোনালোকৰ 13, অৰ্থাৎ 13 তাৰিখে আপোনালোকৰ মেৰিট লিষ্ট ওলাব, তেনেকৈ বুলি আচলতে অফিচিয়েল যিটো ন'টিফিকেশ্যন তাত উল্লেখ কৰা হৈছে। দ্বিতীয় কথাটো আছিলে, আপোনালোকে মোক আৰু এটা বিশেষ কথা সুধিছিলে যে কিছুসকলৰ এনেকুৱা ধৰণৰ হৈছে যে তেওঁলোকে আচলতে এপ্লাই কৰা নাই বা থাকি গ'ল, গতিকে তেওঁলোকে কৈছিলে যে এতিয়া এপ্লাই কৰিব পাৰিম নে নোৱাৰিম। তেওঁলোকক মই জনাওঁ যে যিহেতু এতিয়া এই গোটেই পৰ্টেলটো আচলতে যিসকল নতুনকৈ ৰেজিষ্ট্ৰেশ্যন, প্ৰফাইল মেকিং বা কলেজ এপ্লাই এইবিলাক সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল। এতিয়া টোটেলি আপোনালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্টটো সাধাৰণতে ওলাব আপোনালোকৰ 13 তাৰিখে, গতিকে আপোনালোকে এতিয়া এপ্লাই কৰিব নোৱাৰিব। হয়তো পিছৰ অৱস্থাত আপোনালোকৰ কাৰণে এই পৰ্টেলটো খুলিবও পাৰে এবাৰ হ'লেও। যেতিয়া খুলিব আপোনালোকক অৱগত সাধাৰণতে মই কৰিম, বা আপোনালোকেও চাই থাকিব এই পৰ্টেলটোক। তেতিয়া আপোনালোকে নিশ্চয় যদি খোলে তেতিয়াহ'লে আপোনালোকে ইয়াত কৰি ল'ব পাৰিব। যিহেতু যদি আপোনালোকে সমৰ্থত ৰেজিষ্ট্ৰেশ্যন, প্ৰফাইল মেকিং বা কলেজ এপ্লাই নকৰে, তেতিয়াহ'লে অনলাইন এপ্লাই নকৰিলে আচলতে আপোনালোকে অফলাইনভাৱে আজিকালি যিহেতু এডমিশ্যন নহয়, গতিকে আপোনালোকে এইটো কৰিব নোৱাৰিব। এইটো আছিলে আপোনালোকৰ দ্বিতীয় কথা। থাৰ্ড, আপোনালোকৰ আৰু সেই কথাটোৰ লগতে আৰু এটা কথা কৈ দিওঁ, আপোনালোকে আৰু বেলেগ কোনো উপায় নাই, আপোনালোকে ইয়াত যিহেতু খুলিবই লাগিব, এইটো খোলাৰ পিছতহে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে আপোনালোকৰ কিছুসকলে কৈছিলে যে বেলেগ বেলেগ ডকুমেণ্টছ কিছুমান আপলোড হৈ গৈছে। ধৰক কিছুসকলে এনেকৈ কৈছে যে ইনকম চাৰ্টিফিকেট মোৰ ভুলতো বেলেগ এটা হৈ গৈছে, বা কিছুসকলে কিবা বেলেগ ডকুমেণ্টছ আপলোড হোৱাৰ কথা কৈছে। গতিকে তেওঁলোকক জনাওঁ যে আপোনালোকৰ হয়তো যিসকলৰ এনেকুৱা হৈছে, আপোনালোকৰ এতিয়া সেই যিসকলৰ হ'ব তেওঁলোকক হয়তো যেতিয়া এইবিলাক সাধাৰণতে যিখন আচলতে কলেজে বা আপোনালোকৰ কলেজে চাব য'ত আপোনালোকে এপ্লাই কৰিছিলে, তেতিয়া হয়তো দেখিব ভুল কিবা, নিশ্চয় আপোনালোকক কিবা নহয় কিবা এটা অপশ্যন দিব, বা কিবা নহয় কিবা এটা অপশ্যন আপোনালোকৰ পাব, আৰু তেনেকৈ আপোনালোকে এইটোক হয়তো কাৰেক্ট কৰিব পাৰিব। কিন্তু মই চিয়'ৰ নহয় হ'ব নে নহ'ব, কিন্তু আপোনালোকক মই জনাওঁ যে হয়তো কলেজবিলাকত যেতিয়া আপোনালোকৰ গোটেই ডকুমেণ্টছখিনি চাই বা স্ক্ৰিনিং কৰিব, তেতিয়া নিশ্চয় আপোনালোকক এইটো হেল্প হ'ব পাৰে, আৰু আপোনালোকে কিবা প্ৰকাৰে হয়তো এইটো চেঞ্জ কৰিব পাৰিব পাৰে। চ' এইখিনি কথা আপোনালোকৰ কাৰণে জনালোঁ। আৰু মেৰিট লিষ্টৰ ক্ষেত্ৰত আপোনালোকক মই ইতিমধ্যে ক'লোঁ 13 তাৰিখে আপোনালোকে নিশ্চয় আপোনালোকে মেৰিট লিষ্ট চাব পাৰিব, আহিব আপোনালোকৰ 13 তাৰিখে। গতিকে এইখিনি যিখিনি মই জানিলোঁ সেইখিনি আপোনালোকক আগবঢ়ালোঁ। আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে, আৰু যদি কিবা কমেণ্ট থাকে, কিবা কনফিউজন থাকে আপোনালোকে সুধিব। মই যিখিনি মই পাৰোঁ বা যিখিনি মই জানো সেইখিনি আপোনালোকক মই যাবলৈ চেষ্টা কৰিম। চ' আজিলৈ এইখিনি কথা জনাই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ।